গাইস ভিডিওটো একদম আজি হেক লগি চাব একদম ধামাকা ভিডিও বনাইছো ধামাকা বহুত কিবা কিবি দেখাইছো মাছে মাঙা সব আছে আজি একদম পুরা চাব ডক ডক এনজয় কৰক মই আকৌ নাই মাছ কিন Hello guys, welcome back to our channel Waters Collection. মানে আজি আমি 13 তাৰিখ আজি বৰ্তমান এটা 6:30 বাজিল ভিডিওটো আজি আমি ইটা আৰম্ভ কৰিম কিন্তু আপলোড হ'ব 14 তাৰিখে বুঝলা ফাটিবেলা না গইলা এই আকেদা গইলা তো ইটা মানে আমাৰ গাঁৱত হৈ আছে আমাৰ এই আৰু তেজাল পঠা তেজাল খাই এগলাখানৰ লটাৰীটো গাইস টিকট ই কাটছি পঠা লৈ এই পঠা কাটছো পকেটত আছে তিনটা পঠা পকেটত আছে গাইস প্ৰাইস বহুত হেভি প্রাইস আছে তো আমি এটা খেলাক লগি যাও ৰাতি মাছ চাব যাম হেগলাও দেখে দেখিম তাতে এটা ইগল মানে সেটো দেখে দিম বলক আমাৰ লগত গাইস পুরা খেলা শুরু হৈ গিছি তো মই পাথাটো নিহেৰি মটো বাপা মানুহ কম নাই তো পুলিশ চুলিশ সব আইছি বাপা ওই ৰাখফান ৰা গিছি তো কতে আর ডক ডক সাইডা আৰু গাইস সকছু তো নাৰাই দিগে বানাইছি ইগল হে বাপা ও বেলেগ বানাইছি হসা বঢ়িয়া বানাইছি দক আমাৰ গাঁৱৰে ডিজাইন ভগৱতী ফুৰাই বানাইছি ৰকেট খান্দি বানাইছিল সেম এইজন মানুহে বানাইছি দক বঢ়িয়া বানাইছি ইগল দূৰৰ পে দেখো লৈ কিন্তু বহুত মানুহে বাপা ও ডক ডক তিনটা কথা আছে তিনটা মৰে দেখছ না মই ঘৰত তেল চেল গৰম কৰি চিনি পাইছো পিয়াজ পিয়াজ আলু আলু আছে কিনি বিদু নাই কি হয় বল দেখছি গাইস ডক গাইস খেলা শুরু হয়ে গেল গাইস মারলি আরেকবার দি পাঠাই পাঠা না পাঠানিম না আজি দা গাইস প্রথম পাঠাটো লৈ গেলে বেলেগে চাই থাকাতে গেল বাকি আকৌ জীৱনটো পাঠা মিলা দা চাই থাকা লাৰু ভাই ডিমা বেছি আমি তো পাৰি গেছি আরে ফুটিতে নাচ নাই বিট নাচ নাই লাৰু ভাই ডিমা বেছি আমাক পাৰি গেছি মোৰ তো কেই নম্বৰ বা খাব লাগিব কিন্তু মই কণী তিন প্লেট তাহলে চাই দিব লাগিব নহলে 14 নম্বৰটো পাইছা মই পাইছো আপোনাৰ এইটো 7 নম্বৰটো পাইছা এই চাওক 7 নম্বৰটো পাইছা তোমাৰ মনৰ ভাৱ কেনেকুৱা মনৰ ভাৱ মানে কি আৰু এনাই মই কণী আনো দুইটা কণী খাই আৰু খুলি যাম এতিয়া ধৰক মই হাঁহৰ কণী আনো এতিয়া মই ৰাজহাঁহৰ কণী আনো তাৰে মই প্ৰচেষ্টা চলে তুমি এটা ভাগ্যৱান মস্ত ভাগ্যৱান আৰু তুমি কিবা কবা নেকি আমাৰ ভাগালী সমন্বয় কি কম আৰু আমাৰ নৱপ্ৰজন্মৰ আমি যে লটাৰী খেলখন পাতিছো তাৰ পৰিৱেশত তুমি কেনেকুৱা এটা উৎসাহ মানে বস্তুটো কি আৰু কিবা এটা বস্তু পালি ভাল লাগে এটা বেজি পালিও মানুহৰ ভাল লাগে মই কণী পাইছো ভাল লাগিছে আৰু বেলেগ ৰাইজেও আহক আমাৰ এতিয়া আহি কিনে টিকট কাটা সকলোৰে ভাগ্যত যদি আছে কিবা নহয় কিবা হ'লেও পাব আৰু পুৰস্কাৰটো আমি গাইস এই দুটা বহি ফটো একবার একটে দং জীবনত আকৌ এবাৰ নুৰু লটাৰীৰ পুৰস্কাৰ নাপাম আৰু আপি পাম গাইস মানে বেলেগ কথা নহয় মোৰ অলপ দুখ লাগছি মই কৈ আছো ন শুনা মই মানে কৈছো না যেটা আমি পাঠাটো পাম বুলি ভাবিছিলোৱে মাক কৈছো মাৰ তেলখিনি গৰম কৰ সেই তেলততো পাঠা দিবা নোৱাৰিম আৰু লাৰু ভাইটো নেদে দিমা মালিকক বৈ দিম মই খাওঁ দিলি গম পাইছা না মই যাক মই কিন্তু মালিকক বৈ দিম কেতিয়াবা মই যাম দে মই ফটোত ৰেষ্টিন বিজলি দিবি দে হ'ব দে গাছ একলাই আহিছে আমাৰ লটাৰীখনৰ পুৰস্কাৰ আৰু এৰে মই কণী 3 প্লেট পাইছো দকাৰ ভাগ্য আছে আৰু পাইছো দকাৰ গাইস কি কাম এটা করছে না টিকটৰ বহিটা কিনছিল কিনি টিকট এটা বেলেগতে বেচিছি পুৰা সাতটো বেলেগ আছে তাই খাই আছে হকাটো কেনে লাগছি তামানটো মজা লাগছে হ্যাঁ আৰু বেছি আৰু তুমি কি হা টিকট বেছি লাগে দিছ ইয়াক মই লাগে দিয়া নাই ন ই লাগে দিছি মোক নাই দেখছি না গাইস ই বাকি কেৰৈ ঐ ই বেছি লৈ গৈছি ডক এই ডক কপাল বুলি কয় গাইস মানুহ মনটো আজি তোমাৰ বাবু হেৰি আমি মাল টেন মাল আমি গম পাইছি না বৰ্ডাকা কেনা পাইছি বৰ্ডাকা চকুৰ পলকতে লৈ গৈছো না প্লেট দিবা
ডিলাৰৰ পৰা কণী উলিয়াই ললা এতিয়া চাইন মাৰি আছে চেকপাত দি কিনে এতিয়া কণী উলিয়াই ললা কলমে বা ফুটি গাইছ কণী ভিতৰত হৈ আছে গাইছ কণী ভিতৰত কণী খেলো মাছো আছে গাইছ মাছ কণী চব মুঠতে বাল চব লৈ যাম আজি বা দা মাছ বঢ়িয়া কণী জুচ গাই পেটা লাগি বিটা কণী মই মনৰ ভাৱ ব্যক্ত কৰাছে এতিয়া মনৰ ভাৱ মানে কি দগৰি খাম আজি কণী কণী ভাজা কণীৰ আঞ্জা চব খাম আৰু মোৰ কথা ভাবিছা নাই এতিয়া তোমাৰ কথা আৰু কি হয় বুটিকত কাটাতেতো পইচা দিয়া নাই তুমি মই নিজে কাটিলো ৰিকত দুটা বহি কাটিছিলো মই এটা কাটিছিলো এটা বহিও নহয় মই 10টা পাত কাটিছিলো তাতে কণীটো লাগি গেল মই ভাবিছো কিবা এটা পাম কিন্তু তেজাল কণীটো পাম বুলি ভাবা নাছিলো মই কপাল নহয় এখন সঁচাই চতলদা মই এনাই নকৈ নাটকৈ তোমাক তেজাল কণী নজনা ফুটু কৰে গাইছ লটাৰীত কণীটো পালো হে বাপ্পা 3 প্লেট কণী কিনকে কয় ক'ত খাম কবা নৈছো দৰকাৰ বাপ্পা পাম বুলি ইমান এটা ভাবা নাছিলো তথাপিও এটা ভাবিও আছিলো অলপ যি পাবা পাৰো কিন্তু ভাল লাগিছিল মনটো মানসটো অলপ মুখ কলা কৰিছিল নাপলাক না বাপুই দুটা বহি গৈছিল মই 10টা পাত কাটি কিনে পাইছো ডক চাই থাকক গাছ এতিয়া 11:30 বাজি গেল 12টা বাজে মোটামুটি মানে 11:45 মান হল আৰু আমি যাব আলছো তাপা পৰি না থুটিকেটাত যাব আলছো তাতে মানে বৃহৎ মাছ আছে তিমি মাছত কৈ ডাঙৰ আমি মাছটো চাই আহো আমাৰ লগত আছে জিতুল গীতাৰ্থ আৰু আমাৰ কলা ভাইটৰ কৈ ৰাখচোন এয়া জলুৱেছ তো বলক আমাৰ লগত বলক পাই কি মানুহ আই ডগৰি মাৰিছো মাছ অলচিনা নাই পাগলা জানি বেয়া মানুহ হৈছে মাছ বা আছে না নাই ডাঙৰ মাছো বা বেলেগ মাছ দে মাছ আছে কিছু হলো সিমান ডাঙৰ নহয় জবাৰ বহুত ডাঙৰ আছিলে ডাঙৰ নাই বাৰ বেছি লম কিমান দাম দাদা দাম কিমান পাত্তা নেদে তো ভাল মাছ হৈছে বঢ়িয়া দে কিবা নিবি নেকি ডাঙৰ মাছ হলে নিলো ঐ 2 কিলো 3 কিলোৰ মাছ আৰু কি এইটো মাল আছে 15 কিলো 2 কেজি এডাল কি কিছে নখ পাটকু নহয় পাতা পিছে ভাই ডিমা কি খান বিকেট বেয়া আছে বিকেটিবা মানুহ দেখছে না কি আহি আছে কিন্তু ডাঙৰ বল্লি নাই দে কিন্তু বাজাৰত ডাঙৰ বল্লি এতিয়া নিছিলে অমলে মই দেখা পাইছিলো বাপা মানুহ কিন্তু কম মানে দে পূজাৰ মানুহ বিকেটে অলছি ন ডাঙৰ ললা না কি লৈছো মই না জিতুলে কিমান আছে এইটোত 2 কিলো আছে 2 কিলো আছে ৰাইজত কে থক বাবু মানি ৰিক্সা না তো কিবা আছে গাইজ বাজাৰৰ পৰা ওলাই কিনে দেখা পালো এটা মস্ত ভেলা পুজি আৰু এটা বিৰাট ঠৌগা ভেলা ঘৰ আৰু অলপ উঠা কৰো কলদুৰব অলপ চলিকেইটা আমি মানে কি ক'ব পাগলা চলি না আমিও কম মাল নহয় আমিও কিন্তু য'তে যি পাং টাকা কৰে লাৰু বাপু কি দে মজা এনজয় কৰ দে বা কালি মানে উৰুকা দে লাগি থাকক দে গাইছ অলপ ভিতৰত সোমাই চাওঁ ৰ'ব মানে দাদাহঁতে ক'লাক যে ভিতৰত সোমাই যাব পাৰিবা গতিকে একবাৰ সোমাই চাওঁ ৰ'ব ভয়ো লাগে ঘটমট কৰি লৰি থাকে তথাপিও একবাৰ সোমাই কিনে চাওঁ আন্ধাৰে নহয় এতিয়া কি দেখাওঁ আপোনালোকক এই চাওক আৰু যি দেখা পাইছে আৰু উপায়তো নাই দেৰিও হৈছে এতিয়া 1মান বাজিলে কিজানি দক বাপ গাইছ কি কুঁৱলি দিছে একদম হেলমেট চেলমেট জিকি গৈছে দক বেয়া ঠাণ্ডা লাগিছে না কি কুঁৱলি দিছে ন দে তো গাইছ এতিয়া প্ৰায় বাজি 2টা আৰু আমি ঘৰ পালো মানে মানুহৰো মই কি ভাবিছিলো 18-20 কিলো ওজনৰ যদি কিবা মাছ আছে বল্লি চল্লি নহ'লে আনিলো হয় কিন্তু এতিয়া নায়ে দেখো হেনা ওজনৰ মাছ গতিকে যিটোলে অলপ বেয়া সেইকাৰণে 3.5 কিলো মানৰ এটা ৰৌ আনিলাক সেয়ে আৰু না কি কওঁ মানুহ ডাঙৰ মাছ হ'লে আনিলো হয় তো কালিয়ে বজাৰ চজাৰ কৰিম দক তো এতিয়া আমি ঘুমাওঁ আৰু কালি ৰাতিপুৱাই লগ পাওঁ আপোনালোকক দক গাইছ আজি হ'ল উৰুকা আৰু মানে আজি পুৱা ভিডিঅ' কৰিব নহ'ল বজাৰ চজাৰ কৰিলো ঘৰত অলপ কাম আছিল পল্লৱ জালো আছিল মোক বাজাৰত গৈছে গাইছ মই মানে কৈছো দক মই অকলে বাজাৰ কৰিব লগা হ'ল মাছৰ কি দামে গাইছ বাপা নাখাওঁ লাগি গৈছে মাছ 1 মান ওজনৰ এটা লৈ আহিছিলো চিতল লভ এতিয়া আহিবা তুমি এই মাত্ৰ জাষ্ট মোক যি এৰি গৈছিলা আজি চাইটত তুমি মই গৈছো চাইটত মই নাজানা গাইছে এনাই দক ধেমালি আৰু 15 টকা খান্দি দিছো দক আমি আজি ৰাতি মানে এনজয় কৰিব লাগিব নে আমাৰ বাবু আছে লগত গাইছ দক এতিয়া ভাত খাওঁ মানে ৰাতিপুৱা নললো আজি কৰবা মানে কাম বন কৰাতে গেল এতিয়া মায়ে গালি পাৰি আছে ভাত খাবাৰো হৈছে 3টামান বাজিলে এতিয়া
ডক ডক চাই থাকক অলপ ভাত খাই কিবা কৰিম দক ৰমক জমক ডক ডক গাইছ উৰুকা মানে ধামাকা উৰুকা কৰিম বুলি ভাবিছো বাৰ দেখছি না গাইছ পুৰা নমা দিলো লম্বা লম্বা মাল পুৰা চলি এতিয়া আৰু ফুলৰ মালা চালা একদম দি দিলো তাৰ নাচাহে কথা দক গাইছ চলি গলা নাচবি না নাচা আজি নাচবি না নাচা কি নাচবি তই হা যুদ্ধ হব নাকি যুদ্ধ কৰি এৰিম গাইছ দক আপোনালোকে মই বগাটো গাইছ আজি ইমানতে শেষ কৰি দিলো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বিহু খাব তামাম দগৰি একদম হেপী বিহু